ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢেকিয়াজুলি ৰাজৰ চক্ৰ এলেকাৰ বালিজান গাঁৱত বুধবাৰে আন্তৰ্জাতিক চাহ দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি টি বোৰ্ড অফ ইণ্ডিয়াৰ উদ্যোগত আৰু মণিৰাম দেৱান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সহযোগত স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ কৰ্মশালা অনুষ্ঠিত কৰা হয়। উক্ত কৰ্মশালাত টি বোৰ্ড অফ ইণ্ডিয়াৰ সহকাৰী সঞ্চালক উমাকান্ত দেউৰী, ৰমেশ কমল, বিজ্ঞানী বিশ্বজ্যোতি বৰদলৈ আৰু চাহ উন্নয়ন বিষয়া ৰাতুল ডেকাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। উক্ত কৰ্মশালাত বিশিষ্ট চাহ খেতিয়ক হৰ্ক বাহাদুৰ পকোৱাল, সুৰেন্দ্ৰ খনাল আৰু হেম প্ৰসাদ গজুৰেলক টি বোৰ্ড অফ ইণ্ডিয়াৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত মণিৰাম দেৱান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি দেৱেন্দ্ৰ শৰ্মা, সম্পাদক পংকজ কুমাৰ খনালৰ লগতে স্থানীয় বহুকেইগৰাকী চাহ খেতিয়ক উপস্থিত থাকে। 21 মে তাৰিখ আন্তৰ্জাতিক চাহ দিৱস হিচাপে তেখেতসকলে স্বীকৃতি দিয়ে। তাৰ পিছৰ পৰা আমি এই আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসটো পালন কৰি আহিছোঁ। কথাবিলাক আপুনি মাৰ্ক কৰিব লাগিব। আপুনি আনকোণ ৰাখিবলগীয়া বাগানখন জলসিঞ্চনৰ ব্যৱস্থা আপোনাৰ হাতত নাই, গতিকে আপুনি আনকোণ ৰাখিবলগীয়া বাগানখন অক্টোবৰ মাহৰ পৰাই প্ৰকৃত পৰিচৰ্যা কৰিব লাগিব, চ' ডেট তাত কোনো ধৰণৰ ক্ৰীপ যাতে নাথাকে, আনডিউ ক্ৰীপ। আপুনি য'ত ফুট লগাই কলম কৰা বাগানখনত বছৰ আৰম্ভণিতে পাত ছিঙিছিলে, তাৰ পৰা বছৰৰ শেষত প্লাকিং টেবুলখন 2 ইঞ্চিতকৈ ওপৰলৈ 5 চেণ্টিমিটাৰকৈ ওপৰলৈ উঠিব নোৱাৰে। যদি তাতকৈ ওপৰলৈ উঠি গৈছে, সেই বাগানখন আপুনি আনকোণ ৰাখিবলৈ যাওঁতে কেতিয়াও ছাকচেছফুল নহয়, খৰাঙৰ প্ৰভাৱ পৰিব। গতিকে আপুনি কি কৰিব লাগিব, এতিয়া যিবোৰ বাগান আপোনাৰ ডিএছ হৈ আছে বা এলপিড হৈ আছে, এই বাগানবিলাকত ইতিমধ্যে আপুনি ফুট লগাই প্লাকিং টেবুল বনাই দিয়ে। এই প্লাকিং টেবুলখন এই জুন মাহৰ শেষত এবাৰ এছেছ কৰিব, য'ত ফুট লগাইছিলে তাৰ পৰা টেবুলখন কিমান ওপৰলৈ উঠে। যদি দেখে যে প্লাকিং টেবুলখন আপুনি ফুট লগোৱাৰ পৰা আপোনাৰ 1 ইঞ্চিৰ ভিতৰতে আছে, য'ত ফুট লাগিছিলে তাৰ পৰা 1 ইঞ্চিৰ ভিতৰতে উঠিছে, তেতিয়াহ'লে আপুনি মোটামুটি ঠিক জেগাতে আছে। কিন্তু তাতকৈ বেছি যদি উঠিছে, তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম। কথা বুজি পাইছে? গতিকে আপুনি তাতে যিমান টেবুলখন উঠি গৈছে, আপুনি প্লাকিং টেবুলখন য'ত ফুট লগাইছিলে সেই ফুট লগোৱা পইণ্টটোৰ পৰা 1 ইঞ্চিৰ ভিতৰতে টেবুলখনত ওলাই থকা ঠাৰিবিলাক ভাঙি তাত এটা লেভেল প্লাকিং দিয়ক। এটা এণ্ড অফ দ্য মান্থ জুন মাহৰ শেষত, জুলাই মাহৰ আৰম্ভণিতে। তাৰপিছত আপুনি প্লাকিং কৰি থাকক। আকৌ আপুনি টেবুলখন উঠিবলৈ নিদিবই, তাৰমানে লেভেল প্লাকিং কৰি থাকক। কিন্তু এণ্ড অফ দ্য মান্থ অক্টোবৰ আপুনি আকৌ এছেছ কৰক টেবুল কিমান। যদি পাৰে আপুনি তাতে খাৰি ভাঙি টেবুলখন আকৌ লেভেল কৰক। যদি নোৱাৰিছে, তেতিয়া আপুনি জেগাই জেগাই য'ত লাগে পাতলকৈ চুৰি ব্যৱহাৰ কৰক। আৰু এণ্ড অফ দ্য ছিজন তেনেকৈ ৰখা টেবুলখনত অক্টোবৰত যদি আপুনি লেভেল প্লাকিং দিয়ে, আপুনি নৱেম্বৰত 4 ৰাউণ্ড প্লাকিং কৰিবলৈ পাব। পূজাৰ পিছত যদি আপুনি দুৰ্গা পূজাৰ পিছত যদি লেভেল কৰে, তেতিয়া আপুনি 4 ৰাউণ্ড বা 5 ৰাউণ্ডহে আৰু প্লাকিং কৰিব পাব। নৱেম্বৰ 30 তাৰিখে তলালৈ যাব, প্লাকিং কৰিবলৈ নাপায়। গতিকে আপুনি এই 4-5 ৰাউণ্ডৰ প্লাকিংটোত আনকোণ ৰাখিবলগীয়া যিখন বাগান, যিখন আপোনাৰ এই বছৰ কৰি থোৱা বাগান, সেই বাগানখন এণ্ড অফ দ্য ছিজন আপুনি কটাই ল'ব বন্ধ কৰিব। কটাই কেতিয়াও নল'ব। আৰু যদি দেখিছে যে আপোনাৰ তাত থকা পাতবিলাকত ৰেড স্পাইডাৰ লাগিছিল বা অন্য কিবা পোক লাগিছিল বা আপোনাৰ ব্লেক ৰট লাগিছিল বা আপোনাৰ ফিউজিয়ান ডাইব্ৰেকৰ নিচিনা বেমাৰ হৈছিল, তেনেকুৱা ক্ষেত্ৰত আপুনি সেই যিটো ক্ৰীপ পাৰ্মিচিবল ক্ৰীপ, তাৰমানে আপোনাৰ য'ত আপুনি বছৰ আগতে ফুট লগাইছে তাৰ পৰা এণ্ড অফ দ্য ছিজন 2 ইঞ্চিৰ ভিতৰত থকা জেগাখিনিত যদি আপোনাৰ পাতৰ হিন্দী হৈছে, তেতিয়া 2 ইঞ্চিৰ ভিতৰতে আপুনি এখন পাত লগাই দিয়া ব্যৱস্থা কৰিব। এইটো কৰি লৈ পেলাই যদি আপুনি বাগানখন ৰাখে, আৰু তাৰ লগত আপুনি নৱেম্বৰ মাহৰ পৰা আপ টু মাৰ্চলৈ 2 কেজি মেগনেছিয়াম ছালফেট আৰু 4 কেজি এমোনিয়াম ফলজাই পানীত মিহলি কৰি যদি স্প্ৰে কৰি থাকে প্ৰতি 3-4 সপ্তাহৰ মূৰে মূৰে অন্ততঃ 6-7 ৰাউণ্ড, তেতিয়াহ'লে আপুনি মোটামুটি খৰাংটো খুব হৈ যাব পাৰে। 2 কেজি মেগনেছিয়াম আৰু 4 কেজি এমোনিয়াম। এই কামটো আপুনি কৰিলে মানে আপুনি ইউ আৰ থ্ৰু। কিন্তু কথাটো হ'ল, এই কামখিনি নকৰাকৈ, কথাটো বুজি পাইছে, এই কামখিনি নকৰাকৈ তাৰমানে আপুনি প্ৰেক্টিচ নকৰাকৈ যদি ৱৰ্ল্ড কাপত বেটিং কৰিবলৈ যায়, প্ৰথম বলতে আউট হৈ যায়। গতিকে আপুনি সঠিক জেগাত সঠিক কামখিনি কৰি লৈ কৰিব লাগিব। ইয়াৰ পিছত মই আপোনালোক এতিয়া এটা কথা ক'লোঁ যে বাৰিষা আপোনাৰ ড্ৰেইনেজটো সইল চাৰ্ফেচৰ পৰা 2 ফুট তলত মিনিমাম এইটো থাকিব লাগে 3 ফুট। মই আপোনালোকক কৈছোঁ মিনিমাম তলত আপুনি পানী থকাৰ ব্যৱস্থা কৰক বুলি কিয় কৈছোঁ। কথাটো হ'ল
যে চাহ গছৰ শিপা ছইল চাৰ্ফেচৰ পৰা মিনিমাম 2.5 পৰা 3 ফুট দলৈকে যায়। এতিয়া আপোনাৰ জেগাডোখৰত যদি ড্ৰেইনেজ চিষ্টেমটো খুব বেছি 1.5 ফুট 2 ফুটহে দ হয়, তাতো যদি বাৰিষা আপোনাৰ ছইল চাৰ্ফেচৰ পৰা 1 ফুট 1.5 ফুটলৈকে পানী ৰৈ থাকে, তেতিয়াহ'লে গোটেই বাৰিষা পিৰিয়ডটো এই ছইল চাৰ্ফেচৰ পৰা 1.5 ফুটৰ ভিতৰত থকা ৰুটখিনি পানীত ডুবি থাকিব। এই ৰুটখিনি গেলি যাব। তাৰপিছত যেতিয়া আপোনাৰ খৰালিমহীয়া আহিব, আপোনাৰ ৰুট চিষ্টেমটো 1.5 ফুট দহে আছে, তলৰখিনি গেলি গৈছে বাৰিষা। এতিয়া আপোনাৰ এই 1.5 ফুটৰ ভিতৰৰ পানীখিনি খৰালি আটাইতকৈ সোনকালে ওলাই গুচি যাব। গছখিনিয়ে তলৰ পৰা পানী আনিব, তালৰ পৰা আপোনাৰ 2.5 ফুট 3 ফুট তলৰ পৰা পানী আনিবলৈ ৰুট চিষ্টেমেই নাই। গতিকে আপুনি ওপৰৰ পৰা ইৰিগেশ্যনেই কৰক, যিয়ে নকৰক, ছইল চাৰ্ফেচৰ ওপৰত আপুনি পানী দি দিয়াৰ লগে লগে সেই পানীখিনি যিহেতু আপোনাৰ এটা বিশেষ পৰিস্থিতিৰ লগত চাহৰ উৎপাদন নিৰ্ভৰ কৰে, সেইটো হ'ল আৰ্দ্ৰতা আৰু উষ্ণতা, টেম্পাৰেচাৰ এণ্ড হিউমিডিটি। হিউমিডিটিটো যিহেতু খৰালি বতৰত নাথাকে, বাৰু আপুনি বাই ইৰিগেশ্যন আপুনি হিউমিডিটিটো অলপ সময়ৰ কাৰণে ক্ৰিয়েট কৰিলোঁ, তাক ট্ৰেপ কৰি ৰাখিব নোৱাৰে, ধৰি ৰাখিব নোৱাৰে, মুকলি খেতি। আপুনি এতিয়া পানী ছটিয়াই দিছে, সেমেকা গুণটো আহিছে, কিন্তু কিমান সময়ৰ কাৰণে থাকিব? চবফালে মুকলি, আপুনি আপোনাৰ বাগানখনতে পানী দিছে, আপুনিতো বতাহখিনি ধৰি ৰাখিব নোৱাৰে, আঁতৰি গুচি যাব। গতিকে আপুনি ইৰিগেশ্যন ঘণ্টাৰ পিছত তাৰ ইৰিগেশ্যন কৰাৰ কোনো চিনেই নাথাকে। ৰুট চিষ্টেমে গৈ পেলাই সেই পানীখিনি ল'ব নোৱাৰিব। কথা বুজি পাইছে? গতিকে যিহেতু আপোনাৰ ৰুট চিষ্টেমটো চেলো, তলৰ পৰা পানী আনিব নোৱাৰে, আপোনাৰ ৰুট চিষ্টেমটো 1.5 ফুটতে আছে। সেই ৰুট চিষ্টেমটো 1.5 ফুটীয়া কৰি দিলে আপোনাৰ ড্ৰেইনেজ চিষ্টেমটো। গতিকে যাৰ ড্ৰেইনেজ চিষ্টেমটো মই কোৱাৰ ধৰণে দ নহয়, তাৰমানে 2.5 পৰা 3 ফুট দ যদি ড্ৰেইনেজ চিষ্টেম আপোনাৰ বাগানখনত নাই, তেতিয়াহ'লে আপুনি কোনো কাৰণতে ইৰিগেশ্যন কৰিও আপোনাৰ বাগানখন ৰখাব নোৱাৰিব। কথা বুজি পাইছে? তাৰ লগতে আপোনাৰ অৰ্গেনিক ফাৰ্টিলাইজাৰ, যদি আপোনাৰ মাটিত জৈৱ সাৰ প্ৰকৃত পৰিমাণত নাই, তেতিয়াহ'লে সেই বাগানখন চাফাই কৰিব, কাৰণ জৈৱ সাৰে পানী ধাৰণ ক্ষমতাটো বঢ়াই ৰাখে। আপোনাৰ জৈৱ সাৰে আপোনাৰ মাটিত থকা যিবিলাক জীৱাণু, সেই জীৱাণুবিলাকক এক্টিভ কৰি ৰাখে। গতিকে এইকেইটা বস্তু যদি আপোনাৰ বাগানখনত নাথাকে, আপুনি যদি জৈৱ সাৰ প্ৰপাৰ প্ৰয়োগ কৰিব নাই, আপুনি কলম কৰি থৈ গ'ল বাগানখন, তাৰপিছত আপোনাৰ ৱৰ্কাৰে খৰি খাবৰ কাৰণে চব কলম লিটাৰ লৈ গ'ল, পুনিং লিটাৰ, আপোনাৰ বাগান ধুনীয়া চাফা, বহুতে আকৌ ঝাৰু মাৰি চাফা কৰি দিয়ে একদম বাগান, একদম চিকচিকাই থৈছোঁ বোলে, বাগানখন কলম কৰি চিকচিকাই থৈছোঁ, ভেৰি ডেঞ্জাৰ। এতিয়া কথাটো হ'ল, এই কথাবিলাক যদি আপুনি নকৰে আৰু কেৱল জলসিঞ্চন চৰকাৰে দিলে আপুনি পানী দি দিব, বাগান বাচি যাব বুলি ভাবে, তেতিয়াও নহয়। গতিকে আপুনি প্ৰথমতে প্ৰিপেৰেশ্যন কৰিব লাগিব। মই আগতে ক'লোঁ যে প্ৰেক্টিছ নকৰাকৈ বেট ধৰিবলৈ গ'লে প্ৰথম বলতে আউট হৈ যাব। হাতত ইৰিগেশ্যন ছেটটো দি দিলে বেট হিচাপে, আপুনি ভাবিছে মই পানী দিছোঁ, মই থ্ৰু, কিন্তু নহ'ব, বাকী বস্তুখিনি লগত লাগিব। গতিকে এইখিনি কাম আপোনালোকক মই এইকাৰণেই কৈছোঁ যে আপোনালোক জনা শুনা ব্যক্তি, ইতিমধ্যে বহু বছৰ চাহ খেতি কৰি আছে, এই কামখিনি আপোনালোকে কৰিবলৈ চেষ্টা কৰক।